সেইদিনাখন আমি গৈছিলোঁ ৰহমতনগৰ ৭৬তম আজিমুছান ৱাজ মেহফিলত। মানে তাত ইমান ডাঙৰ এটা ৱাজ হয় ন, আৰু ইমান মানুহ কি ক'ম, মানে ভাষাৰে বুজাব নোৱাৰি। চাওক, আপোনালোকে গাড়ীবিলাক দেখা পাইছে চাগে, মানে ইমান মানুহ। মই সেইদিনাখন তাত গৈহে কল্পনা কৰিছোঁ যে ৱাজতো ইমান মানুহ হয়নে, আৰু মই সচৰাচৰ ইমান মানুহ একেলগে ক'তো দেখা পোৱা নাছিলোঁ। মানে সঁচা কথা ক'বলৈ গ'লে মন্ত্ৰী MLA আহিলেও ইমান মানুহ নহয় সেই ৱাজ মেহফিলত যিমান মানুহ হৈছে। গাড়ী পাৰ্কিং চাওক না, কি আল্টিমেট গাড়ী পাৰ্কিং। পাৰ্কিঙততো শেষত এনেকুৱা হৈছে পাৰ্কিঙত জেগা নাই, মানুহে বাহিৰত গাড়ী থ'বলগীয়া হৈছে। আৰু এইটো হৈছে মেইন গেট, এইফালেদি প্ৰৱেশ কৰিব লাগে। আৰু অলপ ভিতৰত আছে, ইয়াৰ পৰা ষ্টাৰ্টিং হৈছে। তো আপোনালোকে আমাৰ লগত গৈ থাকক আৰু চাই থাকক। আৰু বহুত দিন হ'ল ভিডিঅ'টো দিব পৰা নাছিলোঁ, কিবা এটা সৰু সুৰা প্ৰব্লেম আছিল, যাৰ কাৰণে ভিডিঅ'টো ইমান দিন দিব পৰা নাছিলোঁ। এতিয়া তাৰপিছত ভাবিলোঁ যে ভিডিঅ'টো দিওঁ নে নিদিওঁ, আজি নিদিওঁকৈ দিয়েই দিলোঁ। সোমাই আহিয়েই কিবা এটা ভাল লাগিলে। এনেকৈ ধৰ্মীয় অনুষ্ঠানলৈ আহিলে কেতিয়াবা সঁচাই ভাল লাগে। আৰু আহি যিটো পৰিৱেশ দেখা পালোঁ, সেইটো দেখিতো আৰু বেছি ভাল লাগিল। চাৰিওফালে ইমান ধুনীয়াকৈ লাইট লগাই দিছে ন। এফালে আছে পুখুৰী, এফালে দোকান পোহাৰ, আৰু আগফালে হৈ আছে তাৰপিছত পেণ্ডেলৰ ভিতৰত বহুত সময় বহিলোঁ। বহাৰ পিছত আমনি লাগিল বহি তাৰপিছত দোকানৰ ফালে অলপ ওলাই আহিলোঁ। আহি যিটো পৰিৱেশ দেখিলোঁ সেইটোতো আৰু আচৰিত। ইমান এখন বিশাল দোকান, বিশাল বজাৰ, সেই বজাৰখনত আপোনাক কি লাগে আপুনি বিচৰা সকলো বস্তুৱে পাব। খোৱা বস্তুৰ পৰা, পিন্ধা বস্তুৰ পৰা, কামৰ বস্তু, অল আৰ এভৰিথিং আপুনি পাই যাব সেই বিশাল বজাৰখনত। এনেতো আমি মাজে মাজে ধৰ্মীয় অনুষ্ঠানলৈ গৈ থাকোঁ, কিন্তু ইমান মানুহ ক'তো দেখা নাই। কিন্তু ইয়ালৈ আহি এটা কথা গম পালোঁ যে ধৰ্মীয় অনুষ্ঠানতো ইমান মানুহ হয়নে। তো ইয়ালৈ আহি এইটো কথা গম পোৱা গ'ল যে জীয়াই থাকিবলৈ মানুহৰ কেৱল এণ্টাৰটেইনমেণ্টৰ প্ৰয়োজনে নহয়, আত্মসন্তুষ্টি লভিবৰ বাবে যে ধৰ্মীয় অনুষ্ঠানৰো প্ৰয়োজন, সেই কথাটো ইয়ালৈ আহি একদম সঁচাকৈ গম পোৱা গ'ল যে ইমানখিনি মানুহ দেখি এনেদৰে বহু সময় ঘূৰি ফুৰি আমাৰো ভাগৰ লাগিল, আৰু লগতে আমিও খাই ল'লোঁ কিবা কিবি এই বম্বেৰ হালোৱা পৰঠা এইবিলাক খাই ল'লোঁ, আৰু বহুত বেছি ভাল লাগিল খাই, আৰু লগতে ঘৰলৈকো পেকিং কৰি লৈ আহিলোঁ। তাৰপিছত আহি দেখিলোঁ ইমান ধুনীয়া এখন ফুলৰ দোকান। ফুলবোৰ ইমান ধুনীয়াকৈ সজাই থৈছে ন, দেখিয়ে কিবা এটা ভাল লাগিছে। যদি আপোনালোকে ফুল ভাল পায় কমেণ্ট বক্সত জনাব। আৰু সঁচাই কৈছোঁ, ফুলবোৰ দেখি কিবা এটা ভাল লাগিছে। এনেদৰে বহু সময় ঘূৰা ফুৰাৰ পিছত আমি ঘূৰি গুচি আহিলোঁ। এইটোৱে আছিল আজিৰ এটা সৰু সুৰা ভিডিঅ'।